লংকাৰ হাবিত বনৰীয়া পক্ষী ধৰাৰ অপৰাধত দুজনকৈ চোৰাং চিকাৰী আটক। যোৱা ৭ ছেপ্টেম্বৰ তাৰিখে নগাঁও জিলাৰ লংকা চহৰৰ উপকণ্ঠ অঞ্চলৰ লামডিং আৰক্ষী চকীৰ অন্তৰ্গত নখুটিৰ পৰা দুজনকৈ চোৰাং পক্ষী চিকাৰীক নখুটি আৰক্ষীয়ে আটক কৰে। উল্লেখযোগ্য যে নখুটি বজাৰৰ গাতে লাগি থকা হাবিত বনৰীয়া চৰাই চিকাৰ কৰি থকা অৱস্থাত নখুটি আৰক্ষীয়ে হাতেলোতে ধৰা পেলাই ক্ৰমে ছফিকুৰ ৰহমান আৰু তেওঁ ককাকক পৰৱৰ্তী পৰ্যায়ত নখুটি থানাৰ আৰক্ষীয়ে দুয়োগৰাকীক সোধা পোছা কৰি লংকাৰ বন বিভাগৰ হাতত গতাই দিয়ে। উল্লেখযোগ্য যে এনেদৰে দুষ্ট চক্ৰই বনৰীয়া পশু পক্ষীসমূহ সময়ে সময়ে ধৰি সেইবোৰ অনিষ্ট সাধন কৰাৰ ফলত প্ৰকৃতিৰ পৰা এইবোৰ ক্ৰমাৎ বিলুপ্তিৰ পথত হৈ গৈছে। সেয়েহে এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰতম শাস্তি বিহাৰ বাবে স্থানীয় বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজ তথা পশুপ্ৰেমীসকলে। আৰু এই কি এটা চৰাই আছে। কি চৰাই ধৰে? এইটো চৰাই বাদুৰি বুলি কওঁ, বাদুৰি বুলি কওঁ। ক'ত ধৰে আপোনালোকে? এইটো ধৰে নাই, এইটো জালত লাগি গ'লে বেছিবিলাক। ক'ত পাতে? জাল ক'ত পাতে? আমাৰ ঘৰৰ ওচৰতে মানে আমাৰ গছৰ লাগি যায়, মানে চৰাইকেইটা লাগিলে। কিমান দিনৰ পৰা পাতি আছে? নাই, আজি কোনে আজি প্ৰথমহে কৰিছিলোঁ। তাৰপিছতে একদম ৰাস্তাৰ ওচৰত চাৰে দেখা পাইছে। ফৰেষ্টৰ মানে ধৰি আনিছে? পুলিচে মানে ক'ৰ পৰা ধৰিছে? একদম ৰাস্তাৰ ওচৰতে বহাইছিল একদম। ক'ত, কোন জেগা? নখুটি। কি নাম? ছফিকুৰ ৰহমান। তেওঁ যাম জামালতে। তেওঁ কোন হয়? মোৰ মামা। দুইজনকে এতিয়া ধৰি লৈ আহিছে। লংকাৰ পৰা বিপ্লৱজিৎ দেৱৰ ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ।